মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনএমএছ পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত যিকোনো ভিডিঅ' দিলে তাৰ কমেন্ট ৰিজাল্ট কেতিয়া দিব তেনেকুৱাকে কমেন্ট কৰি আছে সো সেয়েহে ভিডিঅ'টো প্ৰস্তুত কৰিলো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এডমিট কাৰ্ডত স্পষ্টকৈ লিখা আছিল যে 15 ফেব্ৰুৱাৰীৰ আগত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে বুলি দিয়া আছিল দিব পাৰে বুলি কোৱা আছিল কিন্তু ফেব্ৰুৱাৰী গল মাৰ্চ গল এতিয়া এপ্ৰিল পাল কিন্তু এতিয়ালৈকে ৰিজাল্ট দিয়া নাই যোৱা বছৰ যদিও ৰিজাল্ট দিয়া নাছিল তথাপিতো এটা ডেট দিয়া আছিল যে ইমানৰ ভিতৰত ৰিজাল্ট দিব কিন্তু এতিয়ালৈকে যেটো আমাৰ অফিচিয়েল ওয়েবসাইটত এতিয়া ৰিজাল্ট দিব তাৰ ওপৰত কোনো ধৰণৰ নটিফিকেশন অহা নাই কিন্তু আমি যদি আগৰ কেই বছৰৰ ৰিজাল্টৰ চাও তেতিয়া হলে মেৰ প্ৰথম সপ্তাহত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে যে মেৰ প্ৰথম সপ্তাহত তোমালোকৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে সো তোমালোকে ৰিজাল্ট কেনেকৈ চাবা তাৰ ওপৰত মই ধুনিয়াকে বুজাই দিম তাৰ আগতে তোমালোক জনাই থম কেনেকৈ ৰিজাল্ট চাবা কম তো তাৰ আগতে তোমালোক জনাই থম ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমাক ক্লাস 9 অহা বছৰ মেট্ৰিক দিবা আৰু তোমালোকে জানা বা শুনিছা যে 9 ৰ পৰাই ভালদৰে পঢ়িলেহে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰে এতিয়াতো আমাৰ ছাত্ৰ ছাত্ৰীখিনি মেনলি দুখীয়া বা মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী টিউচনতো সুবিধা তেনেকুৱা নাই বহুত পইচা দিব নোৱাৰে বা 3 মাহ 6 মাহ যোৱাৰ পিছত টিউচন লব নোৱাৰা হয় বা এটা বা দুটা সাবজেক্ট লৈ বাকি সাবজেক্ট লব নোৱাৰে সো সেয়েহে আমি তোমালোকৰ বাবে লৈ আহিছো চাৰিটাকৈ সাবজেক্ট ম্যাথ সোশ্যাল সায়েন্স আৰু ইংলিশ এই চাৰিটাকৈ সাবজেক্ট পঢ়াম মাত্ৰ 99 টকাত মাহিলী গতিকে তোমালোকে যেটো হোৱাটসএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এসএমএস কৰি তোমালোকে অনলাইন ক্লাস কৰা লাইভ ক্লাস হ'ব নোৱাৰটো খুদিব পাৰিবে একদম টিউচনৰ দৰে তোমালোকে পাবা ঠিক আছে ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে জয়েন হৈছে তোমালোকৰ যদি কোনোবাত জয়েন হ'ব এতিয়া বিচাৰা হ'ব পাৰিবা ঠিক আছে এতিয়া তোমালোকে হলে তে মাহিলী 99 বুলি কওঁতে আজি তোমালোকে হলে অহা মাহৰ যিমান তাৰিখলৈকে হ'ব অৰ্থাৎ এপ্ৰিল বুলি নহয় এপ্ৰিলৰ লাষ্টত ললে মে লাষ্টলৈকে পঢ়িব পাৰিবা সো বুজি পাইছা তোমালোকে যেটো হোৱাটসএপ নম্বৰ আছে এই নম্বৰটো এসএমএস কৰি তোমালোকে টিউচনটো লৈ লোৱা সুবিধা আছে আৰু লাইভ ক্লাস কৰা হয় এতিয়া আমি আহিছো ৰিজাল্টৰ ওপৰত কেনেকৈ ৰিজাল্ট চাবা এটা বিদ্যাৰ্থী এপ বুলি আছে সেই এপটো তোমালোকে ৰিজাল্ট পাব পাৰা বা তোমালোকৰ ওয়েবসাইটত তোমালোকে চাব পাৰিবা বিদ্যাৰ্থী এপ বুলি এটা তোমালোকে ইমান বিলাক আৰু কৰি থাকাৰ প্ৰয়োজন নাই কাৰণ আমাৰ লগত জড়িত হৈ থাকিলে তোমালোকে আমাৰ চেনেলটোত জড়িত হৈ থাকিলে আমি ধুনিয়াকে তোমালোকক পিডিএফ টো দি দিম তোমালোকে ৰিজাল্ট চাব পাৰিবা ঠিক আছে গতিকে তোমালোকক মই এটু কলো যে মেৰ প্ৰথম সপ্তাহৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেইখিনি সময়তে তোমালোকৰ ৰিজাল্ট পাই যাবা ঠিক আছে গতিকে তোমালোকে এতিয়া তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া হলে তোমালোকে গমে পাই যাবা নটিফিকেশন অহাৰ লগে লগে প্ৰথম ৰিজাল্ট মই তোমালোকক আগতে দিম কেনেকৈ চাব লাগে আৰু তোমালোকক হোৱাটসএপ চেনেল আমি খুলিম তাতে ৰিজাল্ট দি দিম ঠিক আছে অৰ্থাৎ আমাৰ লগত জড়িত থাকাখিনি তোমালোকে যেনেকৈ নহওক মই তোমালোকক ৰিজাল্টটো পাওনি কৰাম বা তোমালোকক দিয়াৰ চেষ্টা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল চিন্তা নকৰিবা পৰীক্ষা ভাল হৈছে তোমালোকৰ নিশ্চয় গতিকে তোমালোকে পৰীক্ষা দিছা গতিকে ৰিজাল্ট এতিয়ালৈকে দিয়া নাই বহুতে ভাবিছে ৰিজাল্ট দিলে নেকি দিয়া নাই মেৰ প্ৰথম সপ্তাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আগতেও তেনেকুৱাকৈ দিছিল আৰু সেয়েহে মই তোমাক আগতেও কৈছো এতিয়াও কৈছো তোমালোকে আৰু কেইদিনমান অপেক্ষা কৰা মাত্ৰ 10-15 দিন অপেক্ষা কৰিলে তোমালোকে ৰিজাল্ট পাই যাবা ঠিক আছে ভালদৰে পঢ়া শুনা কৰা আৰু ৰিজাল্টটো দিবই বাৰু কিন্তু 9ত তোমালোকে ভালদৰে পঢ়া শুনা কৰি 100% লবৰ কাৰণে আমাৰ অনলাইন ক্লাছত জয়েন হোৱা ঠিক আছে বাই